মিয়াৰ পৰা আদি কৰি সকলো জাতিৰে বাহিৰ জুতি লোৱা এগৰাকী মহিলাৰ কথাৰে আজি ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ'। প্ৰথমতে কৈ লওঁ, আপোনালোকৰ ওচৰত একদম ক্ষমা বিচাৰিছো আৰু আপোনালোকে মোক কৈছিলে যে এজনী ভিডিঅ' নবনাব, কিন্তু মই বনাবলৈ বাধ্য। কিয় বাধ্য আপোনালোকক কওঁ শুনক, আৰু আপোনালোকৰ নিজৰো খং উঠিব। এতিয়া আহি যাওঁ প্ৰথম কথাটোলৈ। শ্যামকানু মহন্ত, যি নেকি আমি ফাঁচি হোৱাটো বিচাৰি আছো, আৰু সেই এজনীয়ে কৈছে বাহিৰ মানে জুতি লোৱা এজনীয়ে কি কৈছে জানেনে? মিয়াৰ বাহিৰ জুতি লোৱা দেই। আৰু মই আধৰুৱাকৈ কথাটো ক'লে নহ'ব, মানে হেৰি নহ'ব নহয় জানো, আপোনালোকে বুজি নাপাব, সেইকাৰণে ক'লোঁ শুনক। শ্যামকানু মহন্তৰ নিৰ্দোষী বুলি প্ৰমাণ হ'বয়ে হ'ব, গেৰাণ্টি দিলোঁ। আদালতে কেতিয়াও দোষীক কেতিয়াও নিৰ্দোষীক শাস্তি নিদিয়ে। মহন্ত পৰিয়ালটোৱে আৰু মাত্ৰ 2 মাহ ধৈৰ্য ধৰক, প্ৰকৃত আৰু গোপন সত্যটো ওলাব। এতিয়া কথাটো হ'ল, তাই কেনেকৈ জানিলে? আৰু তেওঁ বাহিৰ লগত কিজানি মানে যোগসূত্ৰ আছে, আৰু বাহিৰটো গম পায়ে, বাহিৰে কিমানক বাহিৰ দেখুৱাই থৈছে ছ'চিয়েল মিডিয়াত। গতিকে সেই ককায়েকে লাজ পাইছে, ককায়েকে লাজ পাই মানে পদত্যাগ কৰিছে, আৰু সেই ককায়েককে বাহ দিবলৈ গৈ পেলাই তেওঁ কি কৰিছে, এই মানে শ্যামকানু হৈ ওকালতি কৰিছে। আৰু অলপ দিনৰ আগতে সেই মৌ বিহুৰ লৈ যে বিতৰ্ক হৈছিলে ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী, আৰু সেই জীয়ৰীয়ে নিজে স্পষ্টীকৰণ দিছিলে যে সেই তেহেঁতৰ লগত মানে এজনৰ কোনো হেৰি নাই, মানে ভাস্কৰজ্যোতি মহন্তৰ লগত শ্যামকানু মহন্তৰহঁতৰ কোনো হেৰি নাই, কিন্তু তেজৰ সম্পৰ্ক আছে, তাৰ বাদে বেলেগ সম্পৰ্ক তেওঁলোকৰ নাই, মানে বেয়া পায়। আৰু তেওঁ আকৌ ওকালতি কৰিছে কি, একদম ভাস্কৰজ্যোতি মহন্তই যেতিয়াই পদত্যাগ কৰিলে তেওঁ সেই শ্যামকানু মহন্তৰ কথাখিনি একদম কৈ গ'ল। আৰু তেওঁ চাগে হয়তো শ্যামকানুৰ বাঁহী বজাবলৈ মন আছে, পাহৰি এইকেইদিন পোৱা নাই যিহেতু, সেইটো কাৰণে তেওঁ মানে কি কৰিছে, আকৌ মানে একদম পূৰা ক'ব নোৱাৰা হৈছে, উত্তেজনা হৈ আছে, আৰু সেই ফলতে তাই এইবিলাক কথা কৈছে। আৰু তেওঁ কৈছে কি, ভাস্কৰজ্যোতি মহন্তৰ সততাক আমি মুগ্ধ, ভাতৃৰ পক্ষপাতিতা কৰিছে বুলি সন্দেহ নহ'বলৈ তেখেতে পদত্যাগ কৰিলে, যিটো অসমত অতি বিৰল। কেনেকৈ এজনী থাৰ্ড ক্লাছ চাওক। আৰু সেই ভাস্কৰজ্যোতি মহন্তৰ ছোৱালীয়ে নিজে কৈছিলে তেওঁ যে আমাৰ লগত কোনো সম্পৰ্ক নাই, এজনীয়ে আকৌ তেওঁ সেইখন মানে চাফাই দিছে, যিকোনো প্ৰকাৰে মানে তেওঁক লাহে বাঁহী বজাবলৈ। গতিকে আৰু অনিতা ডেকা মহন্ত থকাৰ পিছতো নাজানো, আৰু ভগৱান জানে, থাকিবও পাৰে, কাৰণ তেওঁ হ'ল টকা বলীয়া, আৰু সেইকাৰণে চবতে মানে জঁপিয়াই ফুৰে। আৰু কি হৈছে জানেনে, এতিয়া মেইন কথাটো কি, সেইটোৱেই। তাৰ বাদে তেওঁ আৰু কিছুমান মানে এনেকুৱা বিতৰ্কমূলক কথা আগবঢ়াই আছে। এই ক'ৰবাত যে এইবিলাক শিলগুটি দলিওৱা কৰা হৈছে যে, সেয়া লৈ পেলাই তেওঁ মুঠতে এতিয়া মিয়াৰ কিবা চাগে তেওঁ মানে হেৰি পালে নেকি, অসুবিধা পালে নেকি, আৰু সেইকাৰণে এইকেইদিন তেওঁ কি কৰিছে, মিয়াৰ পিছত লাগি আছে। আৰু লাগি থকা কাৰণটো হ'ল কি, তেওঁ এতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট, আৰু তেওঁক এজেণ্ট হিচাপে চোৱা পাতনি চেলেকিবলৈ দিব পাৰে মুখ্যমন্ত্ৰীয়ে, কেতিয়াও কিন্তু তেওঁক বিশ্বাস নকৰে। তেওঁ কিউজে কৰি আছে, কুকুৰক যে বিস্কুট দলিয়াই দিলে যে যাই চৌকে খাবলৈ, আৰু তাই তেনেকুৱা খোৱা মানুহ কাৰণে মুখ্যমন্ত্ৰীয়ে যিহেতু তেওঁক ইউজ কৰিছে, আৰু সেইকাৰণে তেওঁ মুখ্যমন্ত্ৰীক ভাল লগাবৰ কাৰণে কিছুমান মিয়াৰ হৈ পেলাই কথা কৈ থাকে, যিবিলাক নেকি সহ্য নহয়। আৰু কিছুমানে ক'ব পাৰে, এই আপোনাৰ মিয়াক কথা ক'লে কি হ'ল? সেইটো নহয়, জাতি ধৰ্ম সেইবিলাক কথা নহয়। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যিহেতু এইটো কেতিয়াও মানি ল'ব নোৱাৰি। আৰু তেওঁ ক'লে কি জানেনে, সকলো ধৰ্ম কেতিয়াও একে হ'ব নোৱাৰে, যেনেদৰে সকলো জীৱ একে নহয়, ঠিক তেনেকৈ তই মাইকী হ'ব পাৰ, কিন্তু সকলো মাইকী আকৌ একে নহয় দেই, কৈ দিছোঁ। আৰু সিহঁতৰ ধৰ্মত তীৰ্থস্থানলৈ গৈ পাথৰ দলিওৱাটো ধৰ্ম নিয়ম, সেইবাবে সিহঁতে হকে বিহকে পাথৰ মাৰে, সেয়েহে পাথৰ পুলিচলৈকো হওক বা আনলৈও হওক, আনৰ ধৰ্মলৈ শিলগুটি দলিয়াই, আৰু তাইও দলিয়াই পাইছে, আৰু তেওঁ জুতি লৈ পাইছে, আচলতে দলিয়াই নহয়। আৰু আপোনালোকেতো দেখিছেই তেওঁ কেনেকুৱা। তাৰপিছত আৰু কিছুমান কৈছে, আৰু এটা ক'লে কি জানেনে,
মাটিবোৰ আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে আকৌ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে য'ত য'ত মানে মিয়াসকল আছে বা এইবিলাক আৰু বনাঞ্চল কিবাঞ্চল দেখিছেই নহয় জানো আকৌ উচ্ছেদ আৰম্ভ কৰিম বুলি কৈছে আৰু তাতেই তেওঁ মানে একদম উঠি পৰি লাগিছে আৰু লিখি দিছে মাটিবোৰ কাঢ়ি আনিবলৈ চৰকাৰক বাধ্য কৰোঁ আহক গম পাইছে গতিকে একনো কি ক'ব আৰু এই এসময়ত আমিয়ে কিজানি সেইবিলাক দেখা নাই আমাৰ কাষতো তেনেকৈ মিয়া মানুহৰ ঘৰ আছে যদিনো আমি হয়তো তেনেকৈ দুখৰি পিয়া ছিঙিবলৈ যোৱা নাই আজিকালিতো বৰ পিয়া নাথাকে কিবা কিবি এনেকুৱা হেৰিয়ে থাকে আৰু তেওঁ কিন্তু সেইবিলাকতে গৈ পেলাই কি কৰিছিলে কেঁচুৱা চেঁচুৱা সাৱটি ডেক্সি কেৰাহী ওচৰত কিন্তু জুতিলৈ ঘূৰি ফুৰিছিলে আৰু মই আপোনালোকক কৈছোঁৱে নোকোৱাকৈ থকা নাই সেই মিয়াবিলাকৰ ঘৰে ঘৰে বা মিয়া মাইকী তেওঁ 7-4 এজনী আৰু তেওঁ কি কৰিছিলে সেই ট্ৰেক্টৰবিলাকতো মিয়াবিলাকৰ ওচৰত গৈ আন্ধাৰে মুধাৰে জোপ লৈও আছিলে জলকীয়া গছৰ বেঙেনা গছৰ গুৰিয়ে গুৰিয়ে তেওঁ জোপ লৈ লৈ মানে দিন অতিবাহিত কৰিছিল আৰু লাষ্টত চাগে তেওঁ ইতিমধ্যে মিয়াই আমুৱালে আৰু আমুৱালে কাৰণে মিয়াৰ পুকৰত তেওঁ ইমান ধৰি আছে আৰু এবাৰ চিপুৱা ধৰিছে মুখ্যমন্ত্ৰীৰ পুকৰত গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে গালি পাৰিলেও উপায় নাই এইখিনি কথা আপোনালোকৰ ওচৰত নোকোৱাকৈ থাকিব নোৱাৰিলোঁ সেইকাৰণে এইকেইদিন মই মানে মনে মনে থাকি আজি নাই বুলি ক'ব লাগিবই গতিকে আপোনালোকলৈ আগবঢ়ালোঁ দেই আৰু আপোনালোকে মোক গালি চালি নাপাৰিব এইবিলাক কথা ক'লে সহ্য নহয় জানো সেইকাৰণেহে মই আপোনালোকক ক'লোঁ গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই